ওয়েলকাম ব্যাক টু মাই চ্যানেল সলোম্যান ব্লগছ। সো বহু দিনৰ মূৰত পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। পোনপ্ৰথমে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ সকলোকে, যাতে নতুন বছৰটো সুখ সমৃদ্ধিৰ লগতে নতুন নতুন খবৰ আপোনালোকৰ জীৱনলৈ আহক। আৰু তাকে এটা বনভোজ খাবলৈ আহিলোঁ ঘৰৰ নিচেই কাষতে সোণচালী গ্ৰাণ্ট বা সোণচালী ঘাট বুলি কয় ব্ৰহ্মপুত্ৰৰ পাৰত। তো আপোনালোকে দেখিব পাৰিছে মোৰ পাছফালে আমি এইটো সৰুকৈ এটা হাত লৈ লৈছোঁ। যথেষ্ট সংখ্যক ইয়াতে হাট আছে বা এনেকুৱা সৰু সৰুকৈ খেৰী ঘৰ বনাই তেওঁলোকে থৈছে কমিটিয়ে। এই ঘৰটোৰ বিনিময়ত 500 টকাকৈ লৈছে আৰু কোনোবাটো বেছি ওলাব কোনোবাটো কম ওলাব, সেইটো লৈ পেলাই সঠিককৈ ক'ব নোৱাৰিম। বাট 500 টকা মিনিমাম আপোনালোকে দিব লাগিব যদি আপোনালোকে এনেকুৱা এটা খেৰী ঘৰ এটা ল'ব বিচাৰে, বা মুকলিকৈও খাব পাৰে আপোনালোকে বিনা পইচা, মানে এইবোৰ পইচা নিদিয়াকৈ। তো এইটোৱে আমাৰ সৰুকৈ মানুহ যিহেতু কম, আমাৰ 8-9জন মানুহৰ কাৰণে এইটো ল'লোঁ আমি। লগতে চকী টেবুল ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ। ইয়াৰ চৌপাশবোৰ আপোনালোকক মই লাহে লাহে দেখুৱাই আছোঁ। চব ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাহৰি আৰু লাই ৰেডি হৈ আছে। দেশী যোগাৰ খুন্দনা আনিব পাহৰিলোঁ দৌৰা দৌৰি। এইদৰে আপোনালোকে যদি খুন্দনা পাহৰি যায়, এইদৰে পিহি মছলাটো ৰেডি কৰিব। দেখিছে নহয় একদম সেটআপটো ঠিকে আছে। এইটো আপোনালোকে দেখিব পাৰিছে ধুনীয়াকৈ তম্বুটো একদম, আৰু চাৰিওফালে মানুহে ধুনীয়াকৈ খাই আছে। সেই আগৰ ফালে আছে সৃষ্টিনগৰ আপোনালোকে নাম শুনি থাকে। গুৱাহাটীৰ নদীৰ পাৰত এটা ডাঙৰ টাউনশ্বিপ বনিবলৈ গৈ আছে, আৰু তাৰ পাৰতে আছে এইখন ব্ৰহ্মপুত্ৰ নদী। এইবোৰো ব্ৰহ্মপুত্ৰৰ বালিচৰ। এতিয়া বৰ্তমান পানী শুকাই গৈছে কাৰণে বালি ওলাই গৈছে, আৰু এইবোৰ জাৰণি গছবোৰ আশে পাশে। আমি জুইও ধৰিছোঁ। এইটোত আমি বনফায়াৰ চিকেন আমি পুৰিম বা সেকিম। ধুনীয়াকৈ ৰেডি কৰি আছোঁ অঙঠাৰ। তাৰ লগতে এইবোৰ প্ৰায়বোৰ পাচলি আমাৰ কাটি কুটি হৈয়ে গ'ল। বৰ্তমান আমি গাহৰি বনাই আছোঁ তেল নিদিয়াকৈ, পূৰা একদম ড্ৰাই ফ্ৰাই টাইপৰ। এইবোৰ আপোনালোকে লাহেকৈ মই আপোনালোকক দেখুৱাই আছোঁ। দেখিছে কালাৰ, দেখিছে অকণো তেল দিয়া নাই। ত' গাহৰিত মই বনাই পোৱা নাই এনেকৈ, কিন্তু এতিয়া এই দাদাই দেখালে বনাই পেলাই যে তেল নিদিয়াকৈ ইমান ধুনীয়াকৈ এটা গন্ধটো আপোনালোকক মই বুজাব নোৱাৰিম, কিমান ধুনীয়া এটা গন্ধ আহি আছে। আৰু দেখিব পাৰিছে চাগে আপোনালোকৰ লোভেই লাগি গৈছে চাগে গাহৰি যদি খায়। দেখিছে একদম চফ্ট পূৰা তেল আৰু মাংস অকণ লাগি আছে, লগতে আলু পিচবোৰ দেখিছে। এক পিচ খাই কেনেকুৱা লাগিব অনুভৱ কৰি চাওকচোন আপোনালোকে। আৰু এয়া দাদা আছে একদম মানে আমাৰ বেষ্ট চেফ। ঘৰত বনালে মই চামত দি দিওঁ।
আপোনালোকে ধৰিব পাৰিছে কিমান পিকনিক আছে পাৰ্টি আজি। আমি ভাবিছিলোঁ যে অকল আমিয়ে আছোঁ বুলি, কিন্তু লাহে লাহে মানুহ ইমান আহি গ'ল যে মানে কি ক'ম আপোনালোকক। দেখিছে অৱশ্যে যথেষ্ট স্পেচো আছে ইয়াতে। এইটো চিনচালি ঘাট বুলি কয়, গতিকে আপোনালোকে ইয়ালৈ আহিলে খুবেই ভাল পাব। এই তম্বুবোৰ ল'লে অৱশ্যে পইচা দিব লাগে, বাট আপোনালোকে তম্বু নল'লেও বৰ ধুনীয়াকৈ ইয়াতে খাব পাৰিব। বছৰৰ শেষ পিকনিক হিচাপে আহিব বিচাৰিলে আহিব পাৰে, এটা ধুনীয়া দিন উদযাপন কৰিব আপোনালোকে। এতিয়া মই বৰ্তমান আপোনালোকক অকণমান নদীৰ ফাললৈ লৈ গৈ আছোঁ, য'ত পানী অলপমান আছে। বৰ্তমান এইখিনিতো শুকাই আছে, গতিকে এই জাৰণিবোৰ পাৰ হৈ পেলাই আপোনালোকে পানী দেখা পাব। চ' মই লৈ গৈ আছোঁ, ৰ'ব। চ' এইফালে কমপ্লিট মুকলি। আপোনালোকে অকণমান আগুৱাই আহি এইফালেও খাব পাৰিব বিৰাট ধুনীয়াকৈ। আগলৈ সেইফালে নদীখন দেখাই পাব, পানী দুনিৰ অকণো অসুবিধা নাই। বহুত দূৰ দূৰলৈকে একেবাৰে মানে মুকলি একদম। এইপিনে কাষত ঝাওবন আছে, দেখিছে কিমান ধুনীয়া এটা পৰিৱেশ। তো সোণচালি ঘাটটো খুব সম্ভৱ যথেষ্ট, মোৰ বোধেৰে ক'বলৈ গ'লে যদি আপুনি গোটেই গুৱাহাটীত বিচাৰে তেতিয়াহ'লে সোণচালি ঘাটটো বেষ্ট ফৰ পিকনিক। আপোনালোকে আহিব, বিৰাটেই ধুনীয়া এটা জেগা পাব। একদম সন্মুখৰখিনি নাখাই পেলাই অকণমান ভিতৰলৈ যদি সোমোৱাই আহে, পইচাও দিব নালাগে। তো ইয়াতে কিমান স্পেচ আছে দেখিছে আপোনালোকে। So friends, ফাইনেলি ভিডিঅ'টো শেষ কৰিলোঁ। মানে আমাৰ পিকনিক খোৱা শেষ হ'ল, এতিয়া ঘৰা ঘৰি যাবলৈ ওলাইছোঁ। মানে পোহৰটো থাকোঁতেই গুচি যোৱা ভাল, কাৰণ অকণমান পিছতে আৰু বেলি ডুবিলে ইয়াতে বিৰাট ঠাণ্ডা প্লাছ আন্ধাৰ হৈ পৰিব, যিহেতু দিন ছুটি। সেই গতিকে পুনৰ আপোনালোকক আকৌ এবাৰ পিছফালে আপোনালোকে দেখিব পাৰিছে। আপোনালোকে আহিলে আহিব পাৰে সোণচালি ঘাটলৈ। বছৰৰ শেষ বুলিয়ে ক'ব পাৰি, যিহেতু জানুৱাৰীৰ পিছত বহুতে পিকনিক খাবলৈ নাহে। আপোনালোকে পুনৰবাৰ ভিডিঅ'টো আকৌ এবাৰ চাওক। মই পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইয়াতে এৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ যিসকল নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।